এটা হিন্দী ভাষী লবিৰ এক চক্ৰান্তৰ বলি হৈ অইল ইণ্ডিয়াৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা কেইবাটাও বিভাগ উঠাই ল'বলৈ বিচৰা হৈছে। এইটো কেৱল মাত্ৰ এটা বিভাগ উঠাই লৈ যোৱা ষড়যন্ত্ৰ নহয়। অইল ইণ্ডিয়া নিচিনা এটা জাতীয় উদ্যোগত অসমীয়াৰ যি প্ৰভুত্ব আছে সেই প্ৰভুত্ব শেষ কৰিবলৈ কৰা ষড়যন্ত্ৰ। আজি গুৱাহাটী, কাইলৈ দিল্লী, আৰু তাৰ পাছত সম্পূৰ্ণৰূপে অসমীয়াৰ যিটো অধিকাৰ আছে, যিটো আমি গৌৰৱ কৰি থাকোঁ অইল ইণ্ডিয়া, সেই অইল ইণ্ডিয়াৰ গৌৰৱ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ কৰিছে এটা হিন্দী ভাষী এটা দিল্লীৰ লবিয়ে। আৰু আমি ছাত্ৰ সন্থাৰ বিৰোধিতা কৰিছোঁ। আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাই আমি ইয়াত ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, CMD ৰঞ্জিত ৰথৰ এইটো পৈতৃক সম্পত্তি নহয়, তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়, দেউতাকৰ সম্পত্তি নহয়। অইল ইণ্ডিয়াক যেনেকৈ মন যাব তেনেকৈ ব্যৱহাৰ কৰিব। ইয়াত আমাৰ পূৰ্বপুৰুষৰ ইয়াত তেজ মাটি, ইয়াত মাটি ঘাম সোমাই আছে। ইয়াত যিবোৰ মাটি অইল ইণ্ডিয়াক খননৰ কাৰণে এৰি দিওঁ, সেইসমূহ মাটি আমাৰ পূৰ্বপুৰুষৰ ঘাম তেজ মিলি থকা মাটি হয়। আৰু সেই তাৰ পৰা আমাৰ অধিকাৰ কাঢ়ি ল'বলৈ চেষ্টা কৰিব, আমাৰ সম্পত্তিৰ অধিকাৰ কাঢ়ি নিব বিচাৰিব, দুলীয়াজানৰ ঐতিহাসিক এই অফিচৰ পৰা বিভাগ কাঢ়ি নিবলৈ চেষ্টা কৰিব। আৰু ছাত্ৰ সন্থা মনে মনে বহি থাকিম এনে নহয়। আজি ঘেৰাও কৰিছোঁ, ইয়াৰ পাছত ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা আৰু চৰাইদেউ জিলাত যিমানসমূহ তেওঁলোকৰ খনন উৎপাদন ক্ষেত্ৰ আছে সকলো বন্ধ কৰি দিয়া হ'ব। এই হুংকাৰ CMDয়ে শুনি লওক, তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষই শুনি লওক, তেওঁলোকে এই সিদ্ধান্ত বাতিল কৰক, নহ'লে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক।